নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুৰ্থটো দিন মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভাষণ কাজিৰ পৰিৱৰ্তে উপপঞ্জীয়কে পঞ্জীয়ন কৰিব মুছলমান বিবাহ পঞ্জীয়নৰ বাবে লোৱা হ'ব 1 টকা আতৰো দিলে তো সব ঠিক আছে কিন্তু অন্য খেজুৰ আতৰ মুটাটো আহি আছে কিন্তু হলেও আমি স্থিতপজ্ঞ হৈ থাকিব লাগিব কৰি দিলে স্যাৰ মানি ললেহেতেন তেওঁলোকে মানি নললেহে ভাল না না 88 এ তেওঁলোকে প্ৰভিজন আছে কাৰণে কৰি দিলে নাই তেওঁলোকে আপোনাৰ মতেই কৰিব তেওঁলোকে নাই শুন তেওঁলোকে মানি লোৱা নোলোৱাৰ ওপৰত বিধানসভা কেনেকৈ চলিব তেওঁলোকক খালি আমি ধন্যবাদ জনাইছো যে ইমান দিন আপোনালোকে এটা কষ্টকৰ কাম এটা কৰিলে আমি শুক্ৰিয়া দিছো তেওঁলোকক কিন্তু আজিৰ পৰা আমি তেওঁলোকক বিদায় দিছো হেতু কাৰণে এখন ৰিপিলিং আইন মাননীয় অধ্যক্ষ মহোদয় দুটা কথা ক'ব বিচাৰিছো মই মাননীয় মুখ্যমন্ত্ৰী যেটো কাজিৰ বিষয়ে ক'লে মেছেজটো অলপ বেলেগকে যাব নালাগে কাজিসকল মই যিমানখিনি জানো গোটেইখিনি আপোনাৰ এমপ্লয় স্কুলৰ টিচাৰ আৰবী টিচাৰ হাই স্কুল এমই স্কুলৰ 2-4জন ৰিটায়াৰ্ড হৈছে বাকি বহুতে গুৱাহাটীৰ সদৰ কাজি হাই স্কুলৰ টিচাৰ আৰু বেয়া কাম ৰনোজ বেকু ডাঙৰীয়াক মই অনুৰোধ জনাম যে গুৱাহাটীৰ সদৰ কাজিয়ে স্কুল আৰু এটো কাম দুইটা কেনেকৈ কৰি আছে তেওঁৰ ওপৰত এটা আপোনালোকে দিছিল মুখ্যমন্ত্ৰী মহোদয় দিয়া নাই তেওঁ ডেফিনেটলি এই কথাটো তেওঁ গোপনীয় কৰি ৰাখিছে নহয় আপুনি যেতিয়া চাইল্ড মেৰেজ কেনেকৈ কৰাইছে আপুনি যেতিয়া এইটো আপুনি যদি কৈ থাকে তেওঁলোকক আৰু নেক্সট বিপদটোত নেপেলাব না বিপদ নহয় এটা হ'বই কাৰণ এজন যদি চৰকাৰী বিষয়াই চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাই আছিল এটোতো তেওঁ ডাঙৰ কাহিনীত পৰি যাব নহয় মাননীয় অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ক'ব দিয়ে মই দুআষাৰ কম আচলতে তেখেতে যেটো কৈছে যে ইয়াতে চাইল্ড মেৰেজৰ প্ৰভিজন থকাৰ কাৰণে ৰিপিল কৰিব লগা হ'ল আজি স্পেশাল মেৰেজ এক্টত চাইল্ড মেৰেজৰ কোনো প্ৰভিজন নাই গোটেই ভাৰতবৰ্ষৰ যদি আমি ডাটা চাও এই কোটি কোটি যেটো চাইল্ড মেৰেজ হৈ আছে ইয়াৰ 84% নন মুছলিমত চাইল্ড মেৰেজ হৈ আছে যেটো ডাটা ন্যাশনাল মিডিয়া একেদিন এবিলাক চৰ্চা কৰি আছে কিন্তু নন মুছলিমত তো স্পেশাল মেৰেজ এক্টৰ আন্ডাৰত থেকে ৰেজিষ্ট্ৰেচন হয় তাতে চাইল্ড মেৰেজৰ কোনো স্কোপ নাই নথকাৰ পিছতো 84% চাইল্ড মেৰেজ হৈ আছে গতিকে এখেতে এমেন্ড কৰিলে ৰিপিল কৰি নতুন এটা আনি দিলে যে চাইল্ড মেৰেজ হেক্ট হৈ যাব এই কথাটো কেনেকৈ ক'ব পাৰে এই কথাটো আমি স্পষ্ট যে আজি স্পেশাল মেৰেজ এক্টৰ আন্ডাৰ চাইল্ড মেৰেজৰ প্ৰভিজন নথকাৰ পিছতো লাখ লাখ কোটি কোটি চাইল্ড মেৰেজ গোটেই ভাৰতবৰ্ষত হৈ আছে আমি নিবিচাৰো চাইল্ড মেৰেজ এই কথাটো ঠিক আগৰ যেটো এক্ট আছিল তাতে এই হুৰঙাটো কাজিসকলে যদি কোৰ্টত গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে তেনেকৈ কৈ যদি তেখেতসকলে বাছি গৈছে হুৰঙাটো বন্ধ কৰি দিলে তেনেকৈ ক'ব নোৱাৰিব কাজি থাকিলে দুটা লাভ আছিল মাননীয় অধ্যক্ষ মহোদয় এখেতসকলে মুছলিম ইছলামিক স্কলাৰো হয় এই পূজাৰী বা আলিমসকলে যে বিয়া পঢ়োৱাৰ যেটো পৰ্ব এইখিনি কামত তেখেতসকলে কৰিব পাৰে আৰু কাজিৰ অফিচত ৰেজিষ্ট্ৰেচন গভৰ্ণমেণ্টে দিয়া সেই ফৰ্মেটটো এজ কিমান কোন ধৰ্মৰ হয় এই গোটেইখিনি কিমান টকা মহাৰাণা দি বিয়া হ'ল গোটেইখিনি ডিটেইলছ সেই ফৰ্মেটত আছে এইখিনি লিপিবদ্ধ কৰি তেখেতসকলে কৰে আৰু চাইল্ড মেৰেজ প্ৰহিবিশ্যন এক্ট অহাৰ পিছত তেখেতসকলতো সেই ফৰ্মেটত এই কথাখিনি লিখিব নোৱাৰে যেহেতু সেই এক্টৰ আন্ডাৰত তেখেতসকলক আনি শাস্তি দিয়াৰ এটা ব্যৱস্থা আছে মই ভাবো কোনেও কাজি কি জানি চাইল্ড মেৰেজ প্ৰহিবিশ্যন এক্টৰ পিছত তেনেকুৱা কাম কৰা নাছিল দুঃসাহকভাৱে যদি কোনোবা কৰিছিল সেই আইনৰ আওতাত আনি তেখেতক শাস্তি দিয়াৰ প্ৰভিজন আছে গতিকে এনেকুৱা হ'ব নালাগে যে সেই কাজিসকল কাজিটো মাত্ৰ 90 কাজি আছিল গোটেই অসমত খুব বেছি নাছিল আৰু মাননীয় মুখ্যমন্ত্ৰী তেখেত নিজেও শিক্ষামন্ত্ৰী আছিল মই যিমানখিনি জানো এইসকল স্কুল টাইম নহয় স্কুল টাইমত তেখেতসকল স্কুল পঢ়াইছে ইয়াৰ পিছত বিয়া সাধাৰণতে জানে আমাৰ মুছলিম সমাজত ৰাতি হয় ওভাৰ ডিউটি তেখেতে কৰি যদি কোনো এই কাম কৰিছে কোনো ভুল কৰা নাছিল আপোনাৰ কিবা স্পেসিফিক আছে স্পেসিফিক এইটোৱে ৰিপিলিং যেটো বিল আনা হৈছে ৰিপিলিং বিলটো ৰিপিল কৰি মাননীয় অধ্যক্ষ মহোদয় আমাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক সুধিব পাৰে কেৰালাত সিপিএম গভৰ্ণমেণ্ট তাতো মুছলিম মেৰেজ ইজ ৰেজিষ্টাৰ্ড উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট কাজিয়া নকৰে ইণ্ডিয়াৰ আটাইতকৈ মুছলিম পপুলেশ্যন ষ্টেট হ'ল জম্মু কাশ্মীৰত মুছলিম ৰেজিষ্ট্ৰেশ্যন ইজ ডান উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট নট উইথ কাজি ইণ্ডিয়াত মুছলিম বহুল ৰাজ্য কেইখন কেৰালা অসম পশ্চিমবংগ জম্মু কাশ্মীৰত অলৰেডি registration is done with the state government.
Kerala registration is done with the state government. Second কথা, আজি আপুনি মোক যেটো আকৌ এটা ভয়ংকৰ নতুন তথ্য দিলে, মইতো এটা ভয় খাই আছো যে তেওঁলোক শিক্ষক। এটোতো আৰু এটা নতুন তথ্য হৈ গল। গতিকে শিক্ষকক আমি কিয় কাজি হ'ব দিম? শিক্ষককটো কাজি হ'ব দিয়াৰ কথাই নুঠে। সেইকাৰণে আপোনালোকক মই মোটামুটি কলো যে মোৰ উদ্দেশ্যটো হল চাইল্ড মেৰেজ নিৰ্মূল কৰা আৰু কাজি ব্যৱস্থাটো নিৰ্মূল কৰা। গতিকে আমাৰ উদ্দেশ্যটো এটা উদ্দেশ্য নহয় যে অকল চাইল্ড মেৰেজটো বন্ধ কৰা। মুছলিম মেৰেজ ইজ নাও ভেৰি ভেৰি চিৰিয়াছ সাবজেক্ট। আৰু তালাক মুছলিম ওমেন্সৰ ৰাইটছৰ ওপৰত সুপ্ৰিম কোৰ্টৰ ইমান জাজমেন্ট আহি আছে যে ইট ইজ নাও এ চিৰিয়াছ বিজনেছ। It is no longer a business what has been envisaged in 1935. Colonial periodৰ যেটো চিন্তা আৰু স্বাধীন দেশৰ চিন্তাটো সদায় পৃথক হ'ব। আৰু আপোনালোকে মই বুজি পোৱা নাই যে 90 জন ব্যক্তিৰ কাৰণে কিয় কৈ আছে, সমগ্ৰ মুছলিম মহিলাৰ সুৰক্ষাৰ কাৰণে কিয় কোৱা নাই? যদি গভৰ্ণমেণ্টত ৰেজিষ্টাৰ হয়, they are protected, they are secured. আপোনাৰ মা, আপোনাৰ ছোৱালী, মই নাজানো জনিয়া বিধায়ক মহোদয়ৰ নিজৰ ছোৱালী আছে নে নাই, দুজনী ছোৱালী। So let us talk about your daughter. আপোনাৰ ছোৱালীৰ অধিকাৰৰ বিষয়ে আজি আমি কথা পাতো। 90 জন কাজিক আমি চলাই লম, তেওঁলোকৰটো কোনো অসুবিধা নহয়, ব্যক্তিগত অসুবিধা। গতিকে মই এটা তেওঁলোকক আৰ্থিক ক্ষতিপূৰণ এটাও দিম বুলি কৈছো। আৰু শিক্ষকটো হয়েই তেওঁলোক, গতিকে তেওঁলোকৰটো কোনো অসুবিধাই নাই। গতিকে 90 জন ব্যক্তিৰ কাৰণে ইমান এখন ধুনীয়া প্ৰগ্ৰেছিভ আইনক আপোনালোকে কিয় বিৰোধিতা কৰে? যে চৰকাৰত ৰেজিষ্ট্ৰেচন হ'ব, ডকুমেণ্ট থাকিব, কোনোবাই তালাক হলে, মোহৰণা হলে এজ পাৰ দ্য ৰেজিষ্ট্ৰেচন ডকুমেণ্টছ তেওঁলোকে পাব পাৰিব। এটা ইমান ছোৱালীসকলৰ কাৰণে ভাল ব্যৱস্থা হ'ব। গতিকে মই ভাবো যে 90 জন কাজিৰ কথাটো চিন্তাক বাদ দি, কাৰণ কেৰালাতো আজি যদি মই এনেকুৱা কিবা ঘটনা হতেন, কেৰালাৰ মানুহেতো অলৰেডি অপোজ কৰিলেহেঁতেন, জম্মু কাশ্মীৰৰ মানুহেতো অলৰেডি অপোজ কৰিলেহেঁতেন। এতিয়া মই চালে হয়তো বুজি পাম কেৰালাৰ আইনখন হয়তো আইডাৰ কংগ্ৰেছ নহলে CPM আনা, কাৰণ তাততো কেতিয়াও বিজেপিৰ চৰকাৰ হোৱাই নাই। সেইকাৰণে আপোনালোকে এইটোক আপত্তি নকৰিব। 90 জন মানুহৰ লগত এদিন আমি বহি চাহ তাহ খাই ল'ম, তেওঁলোকে অলপ মনত দুখ পাব, তেওঁলোকক ভালকৈ বুজাই বৰাই আমি পিঠিত থপৰিয়াই পেলাই তেওঁলোকক আমি ধন্যবাদ দি বিষয়টো সামৰণি মাৰিম। কিন্তু এইটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰ, কম্পালসৰি ৰেজিষ্ট্ৰেচন হ'বই লাগিব। আৰু ষ্টেট কেনট ৰিলাই অন প্ৰাইভেট পিপল। সেইকাৰণে ইনষ্টিটিউচন লাগে। মই ইমানটোলৈকে ৰেডি আছো, পিছত যেতিয়া আমাৰ আইন আহিব, যদি আপোনালোকে ভাবে যে সাব ৰেজিষ্টাৰ অফিসত মানুহখিনি হেৰেসমেন্ট হ'ব পাৰে, আমি স্পেচিয়েল সাব ৰেজিষ্টাৰ অনলি ফৰ ৰেজিষ্টাৰিং মুছলিম মেৰেজো আমি কৰিব পাৰো, কোনো অসুবিধা নাই। আই এম ভেৰি ভেৰি পজিটিভ। সেকেন্ড, বিধায়ক মহোদয়ে যেটো কৈছে চাইল্ড মেৰেজ বন্ধ হ'ব নাই, 26ৰ ভিতৰত মই বন্ধ কৰি দিম অসমত। এইটো হ'বই নোৱাৰে। এইটো য'ত য'ত হৈ থাকিব, কিন্তু অসমত হ'ব নোৱাৰে, কাৰণ পস্কোত এতিয়ালৈকে 14 বছৰ জেল 7 জনৰ হ'ল। এতিয়া BNSত এনেকুৱা এটা ডাঙৰ প্ৰভিজন আহিছে যে চাইল্ড মেৰেজ প্ৰমাণ কৰিব নালাগে। ভাৰতীয় ন্যায় সংহিতাত আহিছে যে যদি মাইনৰ এজত বিয়া হৈ সেক্সুৱেল ইণ্টাৰকোৰ্স হয়, ইট ইজ ইকুইভেলেন্ট টু ৰেপ। তাৰমানে বাচ্চা জন্ম হলেতো সেক্সুৱেল ইণ্টাৰকোৰ্স হৈছেই। সেইকাৰণে ৰেপ চাৰ্জ প্ৰুফ উইল বি ভেৰি ভেৰি ইজি থিংছ টু ডু নাও। নিজৰ ঘৈণীয়েকৰ লগতো, এইটো আপোনালোকে বুজি পালে ভাল হ'ব, পিছত মিটিঙত ক'ব পাৰিব। 18 বছৰৰ আগত মই ভুলত বিয়া কৰালো, তাৰ শাস্তি হ'ল 2 বছৰ বা 2.5 বছৰ। কিন্তু যদি বিয়া কৰোৱা ছোৱালীজনীৰ লগত ইণ্টাৰকোৰ্স কৰো, তেতিয়ালে ইট ইজ এমাউন্টিং টু ৰেপ। এইটো ৰেপ বুলি ধৰি লোৱা হয়, ৰেপ টু এ মাইনৰ। আৰু এইটোতো প্ৰুফ কৰিব প্ৰমাণে নালাগে, এইটোতো আপোনাৰ ল'ৰা হয়েই। ল'ৰাটো খালি DNA টো টেষ্ট কৰি ল'ব লাগে, বাপেক আৰু ল'ৰাটো DNA একে হয় নহয়।
ছোৱালীজনীৰ DNA একো হয় না, তাত আৰু বেলেগ একো প্ৰুভে নালাগে। ভাৰতীয় ন্যায় সংহিতা আৰু যিখন আমাৰ এভিডেন্স এক্ট এতিয়া আহি গ'ল, তাতে টেকনলজিকেল প্ৰুফ থাকিলে আৰু সাক্ষীৰ প্ৰয়োজন নাই। তাত যদি টেকনলজিকেলি প্ৰুফ হৈ যায় যে এই ল'ৰাজনৰ বয়স ডাক্তৰে পৰীক্ষা কৰিলে 19 বছৰ, ছোৱালীজনীৰ বয়স 18 বছৰ, তেওঁলোকৰ এটা বাচ্চা আছে, গতিকে হাজবেণ্ডজন জেল হোৱাটো খাটাং। সেইকাৰণে ইমান সহজ হৈ আছে ব্যৱস্থাটো যে ইয়াক বন্ধ কৰোঁতে আগতকৈ এতিয়া BNSত ভাৰতীয় ন্যায় সংহিতাত বহুত ইজি হৈ গ'ল। মই সদনক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি কৈ থাকে চাইল্ড মেৰেজ হৈ আছে, হৈয়ে থাকিব, এইখন কৰিলে, এই যিটো কথা মই যোৱাকালি কৈছিলোঁ যে আপোনালোকে বেয়া পাই গ'ল, যদি মুছলিম ছোৱালীৰ ক্ষেত্ৰতো আপোনালোকে আমাৰ লগত থিয় নহয়, আপোনাৰ নিজৰ ছোৱালীজনীৰ ক্ষেত্ৰতো দুজনী ছোৱালী থকাৰ পিছতো যদি ছোৱালীৰ ন্যায় কাৰণে আপুনি থিয় নহয়, আপোনাৰ ছোৱালীতকৈ কাজি আপোনাৰ কাৰণে বেছি মৰমৰ হ'ব পাৰে নেকি? এটা আচৰিত কথা। মোৰ ছোৱালী হ'লেতো মই কম ছোৱালীৰ কাৰণে জান হাজিৰ। আপোনালোকে ক'ত কাজি আৰু নিজৰ ছোৱালীৰ অধিকাৰৰ লগত কম্পেয়াৰ কৰি আছে? মুখ্যমন্ত্ৰী মহোদয়, আমি সমানে সমানে মোৰ ছোৱালীৰ লগে লগে আপোনাৰ ছোৱালীৰো সমানে সমানে চিন্তা কৰোঁ। আমাৰতো প্ৰব্লেমে নাই। আছে 84% চাইল্ড মেৰেজ ভাৰতবৰ্ষত নন মুছলিমত হৈ আছে। এইটো আমি সেইখিনিও কনচাৰ্ণ, বন্ধ হ'ব লাগে চাইল্ড মেৰেজ। আমি এইটো বিচাৰো। আপোনালোকক মই এটা হাতযোৰ কৰি কৈছো যে আমাৰ মানুহখিনিক এনেকে কৈ নিদিবচোন। যোৱাকালিও কৈ আছে যে পলিগেমি আপোনালোকৰ বেছি। এই হাউচত থকা এজন মানুহক সোধক কাৰোবাৰ সমষ্টিৰ হিন্দু মানুহৰ পলিগেমি আছে নেকি? আপোনালোকে কোনটো ডেটা কোনে উলিয়াইছে মই নাজানো, ভাৰতৰ হ'ব পাৰে, অসমৰ ট্ৰাইবেল এৰিয়া কোনো নাই, এইটো নকব। নাই নাই, মই সাজু ডাঙৰীয়া ট্ৰাইবেল এৰিয়া টি গাৰ্ডেন এৰিয়া বুলি নকব। আপোনালোকৰ মিয়া এলেকাত চবতকে বেছি হৈ আছে। কথা কিয় কৈছে? মিয়া এলেকাত বেছি হৈ আছে। আপোনালোকে আপোনাৰ ঘৰত চাওক, আপোনাৰ ঘৰত চাওক, আপোনালোকৰ ঘৰত চাওক। টি গাৰ্ডেনৰ কথা কিয় কব? বয়সত বিয়া আপুনি এটা ভুল কথা নকব। এইবিলাকে বাহিৰত সংঘাত কৰে। চাহ জনজাতিৰ কোনোবা ছোৱালী নহয়, আপোনাক মই কাৰেক্ট কৰি দিছো, কোনোবা ছোৱালী ল'ৰাই কম বয়সত বিয়া কৰিব পাৰে, কিন্তু দুজনী বিয়া নকৰে। এইটো অসম্ভৱ। চাইল্ড মেৰেজটো আছে বুলি ময়ো কৈছো। সেইকাৰণে চাইল্ড মেৰেজতো আমি এৰেষ্ট কৰোঁতে হিন্দু মুছলমান দুইটা এৰেষ্ট হৈছে। কিন্তু পলিগেমি, যোৱা সিদিনাখন যে কৈ আছে যে পলিগেমি ইজ নট প্ৰিভেলেণ্ট ইন আছাম এমং দ্য নন মুছলিম। আপোনালোকে ভাৰতৰ ডাটা এটা কৈ আছে, অসমৰ ডাটা কোৱা নাই। ভাৰতৰ বিভিন্ন জিলাত আদিবাসী মানুহৰ মাজত কোনোবা জেগাত থাকিব পাৰে, কিন্তু অসমৰ বড়ো মিচিঙৰ মাজতো পলিগেমি দেখা নাযায়। ভুৱন পেগু, ৰণোজ পেগু সুধিব, নহ'লেতো পলিগেমি আইনৰ বিৰুদ্ধে তেওঁলোকে আহি অভিযোগ দিলেহেঁতেন। যিমান কেইখন পলিগেমি আইনৰ বিৰুদ্ধে অভিযোগ আমি পাইছো, সেই গোটেই কেইখন অভিযোগ মুছলমান ইছলাম ধৰ্মাৱলম্বী লোকৰ পৰাহে পাইছো। সিদিনাখন এজন মৌলানা আহিছিল, মই নাম নকওঁ, ডুবাইত থাকে, তেখেত মোক লগ কৰিব আহিছিল। আহি তেওঁ মোৰ আগত কৈছে যে আমাক অলপ পলিগেমিটো এলাউ কৰি দিয়ক, মানে আপুনি এইটো বন্ধ নকৰিব। তেতিয়া মই তেওঁক সুধিলো যে কি কাৰণে লাগে। তেতিয়া তেওঁ মোক কয়, যিটো কৈছে আৰু ইয়াত ক'ব নোৱাৰি, যিটো কাৰণ তেওঁ কৈছে যে এজন ডাঙৰ মৌলানা এটা জমিয়তৰো নেতৃত্ব দিয়ে, গতিকে মই আৰু বেলেগ ক'ব নোখোজো। শুনাৰ পিছত মোৰ মনটো আৰু ডাঠ হৈ গ'ল যে এইটো বন্ধ কৰিবই লাগিব, কাৰণ ইট ইজ এমাউণ্টিং টু এক্সপ্লইটেশ্যন অফ ফিমেল। আৰু ফিমেল মানে মোৰ ছোৱালী। আপোনালোকক মই এইটো কথা ক'ব খুজিছো যে আমাৰ চাহ বাগিচা অঞ্চলত, জনজাতি অঞ্চলতো চাইল্ড মেৰেজ আছে, নোহোৱা নহয়, কিন্তু পলিগেমি নাই, দুজন তিনিজন বিয়া কৰোৱাটো নাই। সেইকাৰণে ভুল তথ্য যাব নালাগে। যিটো আছে আছে, সেইটোৰ কাৰণে আমি তাতো কথা পাতি আছো। চাইল্ড মেৰেজ ইজ নট এগেইনষ্ট মুছলিম। আমি যে কৈ আছো যে চাইল্ড মেৰেজ বন্ধৰ অভিযান, আপোনালোকে গাত পাতি ল'বই নালাগে। এৰেষ্ট কৰা লিষ্টত যদি চাই, তাত দেখিব হিন্দুও আছে,
মুছলমানো আছে কিন্তু ডাটাই আমাক কয় যে সাউথ সালমা আৰু ধুবুৰী ডিষ্ট্ৰিক্টত মই ধৰ্মলৈকে যোৱা নাই সাউথ সালমাৰ আৰু ধুবুৰী ডিষ্ট্ৰিক্টত চাইল্ড মেৰেজ আটাইতকৈ বেছি এতিয়া এইটো হল ডেটা সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম ট্ৰাইবেল ট্ৰি গাৰ্ডেন এইটো বস্তু কৈ পেলাই আৰু বাহিৰত এখন নলব তেতিয়া আপোনালোকৰ ওপৰত গৈ মই কালি কেছ দিব লাগিব পৰহি কালি মোৰ ওপৰত কেছ দিছে নহয় গৈ মই কেছ দিব লাগিব যে এওঁলোকে কৰি আছে কাৰণ ৰেকৰ্ডটোতো হাউচৰ ৰেকৰ্ডটোতো টেপ হৈ থাকে আপোনালোকেহে টি গাৰ্ডেন আৰু ট্ৰাইবেলক এতিয়া খং উঠাই লৈ আছে মইতো উঠোৱা নাই গতিকে এইবিলাক কাম নকৰিব কাজিখিনিৰ কাৰণে আপোনালোকে ইমান টেনশ্যন নল'ব এইখিনি মই হেণ্ডেল কৰি ল'ম কিবা Thank you. মহোদয় মাননীয় দিয়া, মহোদয়, হৈছে, হৈছে, হৈছে। কাজিৰ কাৰণে আমি কোৱা নাই ৰিপ্লাই দিলে হৈ গ'ল দুই চাৰিটা অলপ কনফিউজন হৈছে আৰু ইমান কি ৰিপ্লাই লাগে আৰু মানে এটা চব কথা- কথাই কৈ দিলে কভাৰ এটা কথা- কৰিলে নাই এটা কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যদি ষ্টেট লেজিসলেশন এটা সেন্ট্রাল রেজুলেশনের লগত যদি কন্ট্রাডিক্ট হয় নিডস এ অ্যাপ্রুভাল ফ্রম দ্য প্রেসিডেন্ট অনাৰেবল চিফ মাননীয় অধ্যক্ষ মহোদয় আপুনি কথাটো বহুত- আপুনি যিটো আইনৰ কথা কৈছে মই আপোনাক শুধৰাই দিছো কণ্ট্ৰাডিক্ট হয় নে নহয় এইটো গভৰ্ণৰে চাব যেতিয়া আমি বিলখন এছেণ্টৰ কাৰণে পঠাম হাউচে নাচায় হাউচে আইনখন পাছ কৰিব আগতীয়াকৈ অনুমোদন নহয় হাউচে আইনখন 254 অফ দ্য কনষ্টিটিউশ্যন পঢ়ি লওক আগতে হাউচে পাছ কৰিব ৰাজ্যপালে বিবেচনা কৰিব যে এই আইনখনে কিবা আইনৰ লগত কণ্ট্ৰাডিক্ট কৰে নেকি যদি তেওঁ ভাবে কণ্ট্ৰাডিক্ট কৰে তেওঁ ৰাষ্ট্ৰপতিলৈকে পঠাব না মোৰ কোশ্চেনটো সেইখিনিয়ে অধ্যক্ষ মহোদয় এইটো গভৰ্ণৰৰ পাৱাৰটো আমি কেনেকে ল'ম যিটো সংবিধানে আৰে আমিতো ৰাজ্যপাল আমাক ৰাষ্ট্ৰপতিয়ে পাতা নাই নহয় যিটো পাৱাৰ সংবিধানে ৰাজ্যপালক দিছে সেই পাৱাৰটো বিধানসভাই ল'ব নোৱাৰে নহয় যিটো পাৱাৰ ৰাজ্যপালৰহে এইটো পাৱাৰ যে বিল কণ্ট্ৰাডিক্ট কৰে নেকি দিছ ইজ এবছলিউটলি ইন দ্য ডমেইন অফ দ্য গভৰ্ণৰ হয় মানে এই ৰিপিল বিলটো 2020 বিলটোৱে আৰ্টিকেল 254 কন্ট্ৰাডিক্ট হয় নে নহয় আৰ্টিকেল 254 আমাৰ হৈছিল এইটো গভৰ্ণৰে চাব কিন্তু উইদাউট দ্য গভৰ্ণৰ চোৱাৰ আগতে আমি নতুন আইন কেনেকৈ আনিম আৰে এই বিলটো জাষ্টিফাইবল অৰ নট তেতিয়া গভৰ্ণৰে এছেণ্ট নিদিব ইয়াত আপোনালোকে যিটো কথা আলোচনা কৰি আছে গভৰ্ণৰে আলোচনা কৰি আছে আমি ৰিপিল বিলখন গভৰ্ণৰক দিম গভৰ্ণৰে যদি ভাবে যে এই ৰিপিলখনৰ লগত কিবা চেন্ট্ৰেল আইনৰ সমস্যা আছে তেওঁ ৰাষ্ট্ৰপতিক পঠাব যেতিয়ালৈকে সেইখন ঘূৰি নাহে নতুন বিলখনকো তেওঁ এছেণ্ট নিদিব এই গোটেই কামটো বিধানসভাৰ নহয় বিধানসভাই আইন প্ৰণয়ন কৰে আইনখন কাৰোবাৰ লগত কণ্ট্ৰাডিকশ্যন কৰে নেকি সেই চোৱাৰ দায়িত্বটো হ'ল ৰাজ্যপালৰ আৰু মই জানাত এই আইনখনে কাৰো লগত কণ্ট্ৰাডিক্ট নকৰে দিছ ইজ এ ইণ্ডিপেণ্ডেণ্ট এক্ট অফ আছাম লেজিসলেশ্যন এইখন আপোনালোকে চাওক এই আইনখন হ'ল আছাম মুছলিম মেৰেজ এণ্ড ডাইভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এখন পাৰ্লিয়ামেণ্ট নহয় ইয়েছ অধ্যক্ষ মহোদয় এই কথাটো যিটো মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এই 1935 দেয়াৰ ইজ এ প্ৰভিজন অফ কাজি নম্বৰ 1 দেয়াৰ ইজ এ প্ৰভিজন অফ কাজি আমি যেতিয়া ৰিপিল আনিছো বিলটো যেতিয়া ৰিপিল আনিছো আল্টিমেটলি কাজি এবলিশ কৰি আছো আৰে আমি ৰেজিষ্ট্ৰেশ্যনটো এবলিশ কৰি আছো আণ্ডাৰ দিছ এক্ট আণ্ডাৰ দিছ এক্ট আমি ৰেজিষ্ট্ৰেশ্যন লটো এবলিশ কৰি আছো অসম বিধানসভাই জন্ম দিয়া পুত্ৰ এটা অসম বিধানসভাই ঘূৰাই ল'ব পাৰে ইয়াত আৰু আমি কেন্দ্ৰীয় চৰকাৰক সুধিব নালাগে দেখো ৰিপিল নহয় এডভোকেট জেনেৰেলৰ অপিনিয়ন আছে সবৰ অপিনিয়ন আছে মানে কাজিবিলাকো আমাৰ আগৰ এক্টে চৰকাৰে এপইণ্টমেণ্ট দিয়া নম্বৰ 1 এতিয়া মই ইমানেই কলো যে এই কথাটো পাতি থাকি লাভ নাই চৰকাৰৰ স্পষ্টীকৰণটো হ'ল আপুনি আপোনাৰ বক্তব্য দিয়ক স্পিকাৰে লিপিবদ্ধ হ'ব চৰকাৰৰ স্পষ্টীকৰণটো হ'ল যে এই বিলে কাকো কণ্ট্ৰাডিক্ট নকৰে আৰু even if it is contradict any central law it is the duty of the governor of Assam to look at it not the duty of Assam Assembly ইয়াতকৈ না মই দুটা কথা বেছি কম না ইয়াতকৈ মই কম মই বিলখন পাৰিত কৰাৰ বাবে হাউস মহোদয় আমি এই কেইটা পইণ্ট দেখিছো যে এইটো আৰ্টিকেল 254 ইণ্ডিয়ান কনষ্টিটিউশ্যন ভায়োলেশ্যন কৰে বা এইটো মেটাৰ আছে
যেহেতু স্টেট লিষ্ট চেণ্ট্ৰেল লিষ্টৰ কথা আছে ইয়াত কনকাৰেণ্ট লিষ্টত আছে আৰ্টিকেল 246 এই বস্তুটো স্পেচিয়েলি চাব লাগে ইয়াৰ পিছত আমি আৰ্টিকেল 254 লগত 1880 মেটাৰটো অলপ জাষ্টিফাই কৰি গভৰ্ণৰৰ যিটো কনচেণ্টৰ মেটাৰ কনচেণ্ট অফ প্ৰেচিডেণ্ট থ্ৰু গভৰ্ণৰ যাব লাগে সেইটো ব্যৱস্থা চাব লাগে আৰু আৰ্টিকেল 31C আৰ্টিকেল 213 ABC এই গোটেইখিনি বস্তু আৰ্টিকেলৰ বস্তু মানে সংবিধান যিখিনি বস্তু আছে বহুত ঠাইত কণ্ট্ৰাডিক্ট আছে মই বিচাৰিছোঁ যে এই লটো হোৱাৰ আগত যিটো ওৱান্স ফৰ এটা বস্তু সেটেলমেণ্ট কৰিব বিচাৰিছে এমেণ্ডমেণ্ট এইখিনি বস্তু আমি সেকশন মানে আৰ্টিকেল সেকশন 8 and section 10 and rules 26 এমেণ্ডমেণ্ট কেল হলহেঁতেন কিন্তু এইটো বহুত কেইটা সংবিধানৰ ধাৰাৰ লগত এইটো কণ্ট্ৰাডিক্ট হৈ আছে এই বস্তুটো স্পেচিয়েলভাৱে চাব লাগে মোৰ এটা পইণ্ট হৈছে আৰু ছাৰ মই এই পইণ্ট চাওক 2010ত এই 1935ৰ একখন ইয়াতে এমেণ্ডমেণ্ট কৰা হৈছিল সেই সময়ত এই হাউচত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ থান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথন ষ্টিল সি সিলেক্টিভ হ'ব লাগিব আৰু উইকেটত থাকিব লাগিব কাৰণ 20ত কি হয় ধৰক 5টা বল খেলিলে 6টা বল মাৰিবই লাগিব এনেকুৱা এটা থাকে প্ৰেছাৰ এটা থাকে কিন্তু ডিজ মেচত মই ভাবোঁ বল চিলেকশ্যনটো মেইন থিং আৰু লম্বা ইনিংছ খেলিব লাগিব মই সেইটোৱে ভাবোঁ আৰু মোৰ দৃঢ় বিশ্বাসী খেলিব অসমৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে দুলীপ ট্ৰফিৰ দলত আছে আকাশ সেনগুপ্তা বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ মিয়া বিতৰ্কত নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথন ষ্টিল অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনৰ পোনপটীয়া সম্প্ৰচাৰ ইতিমধ্যে আগবঢ়াই আছো য'ত আজি মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিছে কাজীৰ পৰিৱৰ্তে উপপঞ্জীয়কে পঞ্জীয়ন কৰিব মুছলমান বিবাহ প্ৰতীকী ৰূপে মাত্ৰ এটকাত পঞ্জীয়ন কৰা হ'ব মুছলমান বিবাহ কাজী ব্যৱস্থা নিৰ্মূল কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ মুছলমান বিবাহ বৰ্তমান অতি গুৰুতৰ বিষয় কেৰালা আৰু জম্মু কাশ্মীৰত উপপঞ্জীয়কে পঞ্জীয়ন কৰে মুছলমানৰ বিবাহ অসমতো কাজী ব্যৱস্থা নিৰ্মূল কৰাৰ লক্ষ্য চৰকাৰৰ কাজীৰ পৰিৱৰ্তে উপপঞ্জীয়কে পঞ্জীয়ন কৰিব মুছলমান বিবাহ 26ৰ ভিতৰত ৰাজ্যত বন্ধ হ'ব বাল্য বিবাহ কৰা 7 গৰাকীৰ 15 বছৰ শাস্তি হৈছে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযান মুছলমান বিৰোধী নহয় দক্ষিণ হালমাৰা ধুবুৰীত আটাইতকৈ বেছি বাল্য বিবাহৰ ঘটনা এটা 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয় সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল এতিয়া 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনামা সদনত ভোটদানৰ বাবে ৰাখিলো প্ৰশ্নটো হ'ল 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনাম বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে 1 নং দফাৰ অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনামা বিধেয়কখনৰ অংশ হ'ল এটা অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় এটা আপুনি কৈ দিয়ক মুখ্যমন্ত্ৰীয়ে এটা সংশোধনী মানি ললে এই যে কিবা পিছৰ কথা ইতিমধ্যে আপুনি এটা কৈ দিয়ক এটা ক্লিয়াৰিফিকেশ্যন চৰকাৰী সংশোধন সহ বুলি কৈ দিয়ক আপুনি প্ৰস্তাৱটো ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যনত এনেকৈ 150 টকা আছিলে আৰু ষ্টাম্প ডিউটি 50 টকা যিকোনো ৰেজিষ্ট্ৰেশ্যন কৰিলে মেৰেজ সেইটো আমি এতিয়া মাননীয় মুখ্যমন্ত্ৰী সদনত যেহেতু ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ